নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আসাম টিচি ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ মাজলৈ লৈছোঁ ক্লাছ 10ৰ ইংৰাজীৰ লেচন 1ৰ কুৱেশ্যন আনচাৰ তৃতীয় পাৰ্টটো, অৰ্থাৎ ইয়াৰ আগত দুটা পাৰ্ট দিছোঁ। যদি চোৱা নাই চাবা, আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি আহিব। তোমালোকে নতুন চেনেল বুলি এইটো নাভাবে যে চেনেলটোত পঢ়ি শুনি একো লাভ নহ'ব। নতুন চেনেল তোমালোকে আগুৱাই নিলেহে আগুৱাই যাব, আৰু যদি তোমালোকে ছাবস্ক্ৰাইব নকৰে তেনেহ'লে চেনেলটো কেনেকৈ আগুৱাই যাব। থিংকিং এবাউট দ্য টেক্সট, পাঠৰ বিষয়ে ভাবা। পাঠৰ ভিতৰত কুৱেশ্যন আনচাৰ। Who does Lensu have complete faith in? Which sentence in story tell you this? লেঞ্চুৰ কাৰ ওপৰত অগাধ বিশ্বাস আছিল? পাঠটিত কোনকেইটা বাক্যই লেঞ্চুৰ বিশ্বাসক প্ৰতিফলিত কৰিছে? এনচাৰটো হ'ব লেঞ্চু have complete faith in God as he is instructed that God knows everything and help us in our problems. There are few sentences which show this. Ek number, but in the hearts of all who live in that solitary house in the middle of the valley, there was a single hope, help from God. 2 number, all thought the night, Lensu thought only of his one hope, the help of God, whose eyes, as he had been instructed, see everything, even that is deep in one's conscience. 3 number, God could not have made a mistake, nor could he have denied Lensu that he had requested. লেঞ্চুৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল, কিয় তেওঁ সদায় শুনি আছিল যে ভগৱানে সকলোৰে কথা শুনে আৰু সহায় কৰে। পাঠটিৰ পৰা কেইটামান বাক্য তলত উল্লেখ কৰা হ'ল, অৰ্থাৎ অসমীয়াখিনি মই তোমালোকক কৈ দিছোঁ, তোমালোকৰ ভাল হ'ব মুখস্থ কৰাত। এই সকলোবোৰৰ ভিতৰত অঞ্চলটোত নিগাজিকৈ বাস কৰা সিহঁতৰ মাজত ভগৱানৰ পৰা সহায় লাভ কৰা এক আশা আছিল। 2 নম্বৰটোত আছে, গোটেই নিশা লেঞ্চুৱে নিজৰ একমাত্ৰ আশাটিৰ কথা ভাবি আছিল, যিটো আছিল ভগৱানৰ সহায়, কিয়নো তেওঁ সদায় শুনি আছিল যে ভগৱানে সকলো সহায় কৰে আৰু সকলোকে চাই থাকে। 3 নম্বৰ, ভগৱানে কেতিয়াও ভুল নকৰে আৰু তেওঁ লেঞ্চুৰ লগতে কোনো অন্যায় নকৰে বুলি লেঞ্চুৰ বিশ্বাস। কুৱেশ্যন নম্বৰ 2, where does the postmaster send money to Lensu? Where does he sing the letter? Good. postmaster লেঞ্চুলৈ কিয় পইচা পঠাইছিল? তেওঁ কিয় চিঠিখন ভগৱানৰ নামত স্বাক্ষৰিত কৰি দিছিল? এনচাৰটো হ'ব the postmaster does not want that Lensu faith in God should break. He is feels proud that Lensu has such a great faith in God. He signed the letter again to keep Lensu's faith. If he does not do so, Lensu might think differently. His faith in God may shake. postmasterজনে কেতিয়াও বিচৰা নাছিল যে লেঞ্চুৰ ভগৱানৰ ওপৰৰ পৰা বিশ্বাসটো উঠি যাওক, বৰঞ্চ তেওঁ লেঞ্চুৰ ভগৱানৰ ওপৰত থকা অগাধ বিশ্বাসক লৈ তেওঁ গৌৰৱ অনুভৱ কৰিছিল। সেইবাবে তেওঁ লেঞ্চুৰ বাবে চিঠিখন লিখি পঠাওঁতেও ভগৱানৰ নাম দি স্বাক্ষৰ দিছিল, কিয়নো তেনে নকৰা হ'লে লেঞ্চুৰ হয়তো ভগৱানৰ ওপৰৰ পৰা বিশ্বাস উঠি গ'ল হয়। কুৱেশ্যন নম্বৰ 3, did Lensu try to find out who had sent the money to him? Why not? লেঞ্চুৱে তেওঁলৈ কোনে পইচা পঠাইছিল বিচাৰ কৰি চাইছিল নে? যদি নাই কৰা কিয়? এনচাৰ, Lensu did not try to find out who had sent the money to him. It was because he had complete faith in God. Therefore, he did not bother about the sender. লেঞ্চুৱে কোনে পইচা পঠাইছিল তাৰ বিষয়ে কোনো অনুসন্ধান চলোৱা নাছিল, কিয়নো তেওঁৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁ কেতিয়াও লেঞ্চুক নিৰাশ নকৰে। সেয়েহে লেঞ্চুৱে পইচা পঠোৱা মানুহজনৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল। আজি পাৰ্টত ইমানখিনি আছিল। নেক্সট আৰু এটা বা দুটা পাৰ্ট হ'লে লেঞ্চুৰ অৰ্থাৎ এই লেটাৰটো ক'ত লেচনটো ক্লিয়াৰ হ'ব। ইয়াৰ পিছত মই বাকীখিনি যিখিনি দিয়া নাই আমাৰ দ্বাৰা ক্লিয়াৰ হৈছে। বাকী এনিমেলছ আছে, টাইগাৰ ইন দ্য জু আছে আৰু কেইটামান আছে, সকলোখিনি ক্লিয়াৰ কৰিম। তোমালোকে ভালকৈ পঢ়িবা বুলি আশা কৰি ইমানতে সমাপ্ত কৰিলোঁ।